আজি বহুত দিনৰ পিছত ৰেচিপি এটা লৈ আহিছোঁ কচু শাক আৰু মাটিমাহ লগতে বুট কেইটামানো দি দিছোঁ এতিয়া কুকাৰতে জোখমতে পানী দিছোঁ সোৱাদ অনুযায়ী নিমখ আৰু জোখমতে হালধি এতিয়া কুকাৰৰ শাকখন বন্ধ কৰি দিওঁ আৰু 2-3টামান উঠি বাজিবলৈ দিম আৰু 2-3টামান উঠি বজাৰ পিছতে ইয়াক খুব ধুনীয়াকৈ সিজিলে এতিয়া কেৰাহী এটাতে অকণমান মিঠাতেল দিছোঁ আৰু ইয়াতে এতিয়া পাঁচফোৰণ দিছোঁ তাৰপিছত এটা পিঁয়াজ এই ধৰণে কাটি দিলোঁ এতিয়া হালধি আৰু অলপ দি দিছোঁ এতিয়া বইল কৰা কচু শাক মাটিমাহ আৰু এনেকৈ বুটৰ লগত দি দিছোঁ লগতে আলু দিছিলোঁ এটা আলু বেছি নাই দিয়া এনেকৈ অলপো পানী নিদিয়াকৈ খাবলৈ ভাল লাগে মই পানী অলপ দিম বাৰু তাৰপিছত এতিয়া থেতেলিয়াই লোৱা নহৰু আৰু লগতে কেঁচা পকা জলকীয়া দুটা দিছোঁ অকণমান লৰাই দিলোঁ ছোৱালীৰ কচু শাক খুবেই প্ৰিয় তাই খুবেই ভাল পায় এনেকৈ পানী নিদিয়াকৈ বনালেও ভাল লাগে খাই মই অলপমান পানী দিছোঁ আৰু উতল আহিবলৈ দিম উতলি আছে পানীখিনি শুকালে ভাল হ'ব আৰু অলপ শুকাব লাগিব অলপ সময়ৰ পিছতে পৰিৱেশন কৰিব পৰা হ'ল আৰু গেছৰ জুই অফ কৰি দিলোঁ ৰেচিপিটো ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ